নগাঁৱত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ। সোমবাৰে নগাঁৱত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য বনৰৌ। নগাঁৱৰ আউনীআটীত উদ্ধাৰ হ'ল এটা দুষ্প্ৰাপ্য বনৰৌ। নগাঁৱৰ আউনীআটীৰ ৰীমা শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ হয় বনৰৌটো। পৰৱৰ্তী সময়ত নগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে উদ্ধাৰ কৰি বনৰৌটো বনাঞ্চলত মোকলাই দিয়ে। পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ, নগাঁৱত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰা হৈছে। সোমবাৰে নগাঁৱত উদ্ধাৰ কৰা হৈছে দুষ্প্ৰাপ্য বনৰৌটো। নগাঁৱৰ আউনীআটীত উদ্ধাৰ হ'ল এই দুষ্প্ৰাপ্য বনৰৌ। নগাঁৱৰ আউনীআটীৰ ৰীমা শইকীয়া নামৰ মহিলাগৰাকীৰ ঘৰত উদ্ধাৰ হয় বনৰৌটো। পৰৱৰ্তী সময়ত নগাঁও বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ বনকৰ্মীয়ে উদ্ধাৰ কৰি বনৰৌটো বনাঞ্চলত মোকলাই দিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। আপেলৰ এই যে বক্সবিলাক ডাঙৰটো আনিব জালত লাগিছিলে নেকি? আছে তাত সোমাই দিছিলে। ক'ত এৰিব দিয়া ইহঁতৰ খাদ্য কি?